নমস্কাৰ, মই বাবু কাজি, গৰুবন্ধা ঘৰ। আচলতে আজি হ'ল আমাৰ বিশ্ব সৰ্প দিৱস 16 জুলাই। আজিৰ দিনটোত আমি সাপৰ বিষয়ে অলপ আলোচনা কৰিব লাগে। সাপ যে প্ৰাকৃতিক বন্ধু, আমি সেই বিষয়ে জানিব লাগে। সাপক সুৰক্ষা দিব লাগে। সাপ জীয়াই থাকিলে কিন্তু মানুহ জীয়াই থাকিব। বৰ্তমানে যিটো অৱস্থা, এতিয়া সাপ জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব, কাৰণ সাপৰ লগত সম্পৰ্ক মানুহৰ বহুত আছে। এই সাপৰ যিটো বিষ, এই সাপৰ বিষৰ পৰাই এণ্টিভেনম, আকৌ সাপে কামুৰিলে সেই বিষেই দৰকাৰ। মানুহৰ কেঞ্চাৰৰ বেমাৰতো সাপৰ বিষেটো প্ৰয়োজন। মানুহৰ এই পিঠিৰ যিটো ৰাজহাড়ৰ যিকোনো ট্ৰিটমেণ্টৰ কাৰণেও এই সাপৰ বিষৰে প্ৰয়োজন। তো গতিকে সাপৰ বিষটো আমাৰ বহুত দৰকাৰ। আজিকালি কি হয় যে মানুহে সাপ ওলালে কি কৰে, বেছিভাগ মানুহে সাপবিলাক মাৰি দিয়ে। মাৰিব নালাগে, যিহেতু আজিকালি সকলো ঠাইতে সাপ ৰেস্কিউ কৰা মানুহ ওলাইছে, সেইকাৰণে আজিকালি মাৰিব নালাগে। সাপবিলাক আমি ধৰি পেলাই জন অঞ্চলৰ পৰা ধৰি পেলাই আমি বন অঞ্চলত এৰি দিব লাগে, যাতে সাপবিলাক সুৰক্ষিত থাকে। আজি আমি এই সাপৰ ওপৰতে, অসমৰ যিবিলাক বিষাক্ত সাপ, এই সাপৰ ওপৰতে আমি কিছু আলোচনা কৰোঁ। এনেকুৱাই হয় কালাৰটো। তো এই দুইটা চকুৰি ফেটিৰ ভিতৰত মই এইকাৰণে ৰাখিছোঁ যে এই চিম্বলটো চাব, এইটো গোল আছে আৰু এইটো বৰফিৰ নিচিনা আছে। তো ইয়াৰ দুইটাৰ মাজত পাৰ্থক্য এইটোৱে যে ইয়াৰো নিউৰটক্সিন আছে, কিন্তু ইয়াৰ লগত আৰু দুটা টক্সিন আছে। কোনো সাপত তেনেকুৱা নাই। যেনেকৈ ৰজা ফেটিত নিউৰটক্সিন আছে, মাত্ৰ এভিডে টক্সিন আছে, নিউৰটক্সিন, কিন্তু স্পেক্টিকেল কোব্ৰাটো নিউৰটক্সিন আছে। চকুৰি ফেটি এই চিন থকা সাপডালত নিউৰটক্সিন, কাৰ্ডিঅটক্সিন আৰু মায়াটক্সিন, এই তিনিবিধ টক্সিন এই সাপত আছে। এই সাপডালে যেতিয়া মানুহক কামুৰিব, আমাৰ হস্পিটেলত ডক্টৰে কি কৰিব? আমাৰ ইয়াত যিটো এণ্টিভেনম আছে, যি এণ্টিভেনম আমাৰ ইয়াত আছে, সেইটোৱে পুচিং কৰিব। তেতিয়া ডক্টৰে এইটো বুজি নাপায়, যদি সাপে খুটা মানুহজন যদি সোনকালে ভাল হৈ নুঠে, এণ্টিভেনমৰ পিছে এণ্টিভেনম দিয়ে থাকে, বহুত দিনলৈকে সময় লাগে। ডক্টৰে সোনকালে বুজি নাপায় যে আচলতে কাৰণটো কি। এণ্টিভেনমটো দি আছোঁ, কিন্তু কিয় ৰোগীজন ভাল হৈ উঠা নাই। আচলতে ইয়াৰ কাৰণটো এইটোৱে হ'ল, এইটো কাৰ্ডিঅটক্সিন আৰু মায়াটক্সিন যে আছে লগত, এইটোৰ কাৰণে এইটো খুটা সাপে বহুত কম পেচেণ্টে বাচি যায়, বেছিভাগে মৃত্যুৰ মুখত পৰে। আৰু এইটো হৈ গ'ল আপোনাৰ স্পেক্টিকেল কোব্ৰা। ইয়াৰ এই চিম্বলটো গোল আছে, ইয়াৰ অকল নিউৰটক্সিন আছে। তো এইটো নিউৰটক্সিন আছে, এইটো নিউৰটক্সিনৰ ট্ৰিটমেণ্টে আমাৰ ইয়াতে হৈ যায়। আৰু এই হৈ গ'ল গোৱালা সাপ, বেণ্ডেড ক্ৰাইট। এই সাপডাল আমাৰ ঠাণ্ডাৰ দিনত নোলায়, অকল কেতিয়া ওলায়? বাৰিষাৰ ছিজনতে ওলায়। এই বাৰিষাৰ দিনতে ওলাব, তাকো দিনত নোলাব, ৰাতি ওলাব। ৰাতি ওলাব। ইয়াৰ এটা গুণ কি আছে যে গোৱালা সাপ হ'ল শান্তশিষ্ট, একদম শান্তশিষ্ট। সি ৰাতি যেতিয়া ওলাব, ৰাতি অলপ এক্টিভ থাকে, যেতিয়া অলপ চুই দিয়া হ'ব একদম স্পীডত গুচি যাব। তাক যেনেকৈ ইচ্ছা তেনেকৈ উঠাই পেলাই ডিঙিত ল'লেও একো নাই। কিন্তু এটা ভয় এটা আমাৰ মনত কি থাকে যে ই বিষাক্ত, কিবা কাৰণত যদি খুটি দিলে তো বিষটো লাগিবই। কিন্তু যেনেকৈ ইচ্ছা তেনেকৈ আমি ইয়াৰ লগত ব্যৱহাৰ কৰিব পাৰোঁ, যদি আমি তেনেকৈ হিচাপত। আৰু সাপ ধৰাত সদায় আমি যে সাপ ধৰোঁ, সাপডাল ধৰিলে আমি খুব জোৰকৈ নধৰোঁ। সাপডালে যদি এৰা খাব বিচাৰে নহয়, তেতিয়া আমি ঢিলা দিওঁ, হাত ঢিলা দিওঁ। সি যাব বিচাৰে, আকৌ এক হাতেৰে এনেকৈ ধৰিম, আকৌ এক হাতেৰে এনেকৈ ধৰিম। সি লৰচৰ কৰিব পাৰিব লাগে। তেতিয়া সাপডালে 10-15 মিনিটৰ ভিতৰত গম পাই যায় যে মোৰ ইয়াৰ পৰা ভয় নাই, মোৰ লগত খেলি আছে। তেতিয়া সাপডালো তেনেকৈ ব্যৱহাৰ কৰিব। সি তেতিয়া আৰু খংটো তাৰ নাথাকে, খংটো লাহে লাহে কমি আহিব। তো এই গোৱালা সাপৰ যিটো বিষ দাঁত, আমাৰ ফেটি সাপবিলাকৰ বিষ দাঁত হ'ল একেবাৰে আগফালে থাকে। গোৱালা সাপৰ বিষ দাঁত আগফালে নহয়, তাৰ মাৰিত আছে, ভিতৰ ফালে মাৰিত তাৰ বিষ দাঁত। যিটো কাৰণে সি এই গোৱালা সাপে যদি এনেকৈ ফুটে, সি এনেকৈ নুফুটে। এনেকৈ ফুটিলে তাত একো নহয়, কাৰণ এনেকৈ ফুটিলে তাৰ বিষ দাঁত নায়েই, তাৰ বিষ দাঁত মাৰিতহে আছে। সি এনেকৈ মুখ খুলি পেলাই যদি এনেকৈ ধৰে, এনেকৈ যদি কামুৰি ধৰে, তেতিয়াহে বিষ লাগিব, নহ'লে বিষ নালাগে। এইকাৰণে সি খুব কম কামুৰে, নাকামুৰেই। খুব ঠাণ্ডা সাপ গোৱালা সাপটো। আৰু বাৰিষা কালত ৰাতি বেছিভাগ যেনেকৈ ৰোড ক্ৰছ কৰাত, ৰাস্তা ক্ৰছ কৰাত, পানীত, এইবিলাকত পানীৰ আশে পাশে বেছি পোৱা যায় কিন্তু গোৱালা সাপটো। আৰু পোৱা যাব ক'ত? যদি ঘৰৰ বাহিৰত যদি লাইট জ্বলি থাকে, পোহৰত, সেই লাইটৰ পোহৰত এই গোৱালা সাপে কি কৰে, লাইটৰ পোহৰত আহি পেলাই
তাতে থাকে, পোক মাকড়ে খাবৰ কাৰণে বিচাৰি থাকে। এতিয়া আহোঁ আমি ৰাছেল ভাইপাৰ। ৰাছেল ভাইপাৰটো অসমত নাছিলে। ৰাছেল ভাইপাৰটো আমি বাহিৰতে আছে, আমি অসমত শুনা নাছিলোঁ যে ৰাছেল ভাইপাৰটো আছে চন্দ্ৰপুৰা। কিন্তু এতিয়া দেখা গৈছে যে ৰাছেল ভাইপাৰটো অসমত দেখা গৈ আছে। আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট তেজপুৰতেই প্ৰায় এতিয়ালৈকে 9ডাল ৰাছেল ভাইপাৰ ৰেস্কিউ কৰা হৈছে। আমাৰ সৌৰভ বৰকটকীদাই ৰেস্কিউ কৰিছে। 9 নম্বৰ, আজি এসপ্তাহমান হৈছে 9 নম্বৰ সাপডাল ৰেস্কিউ কৰিছে। তাৰমানে বিহুগুৰি, পিঠাখোৱা বিহুগুৰি ছাইডত এই ৰাছেল ভাইপাৰডাল আছে। তাৰমানে তাত আছে যদি আৰু ৰাছেল ভাইপাৰে পোৱালি দিয়ে, কণী নিদিয়ে। ৰাছেল ভাইপাৰ ইয়াৰ হৈ গ'ল আকৌ হিম'টক্সিন, নিউৰ'টক্সিন নহয়। নিউৰ'টক্সিন সাপবিলাক, এইবিলাক চব নিউৰ'টক্সিন, চব নিউৰ'টক্সিন। নিউৰ'টক্সিন সাপে যদি খুটে মানুহৰ যেনেকৈ পেটৰ বিষ হ'ব, মূৰ ঘূৰাব, বমি আহিব, টোপনি টোপনি ভাৱ লাগিব। কিন্তু হিম'টক্সিন যদি হয়, হিম'টক্সিন হ'লে কি হ'ব, ইয়াৰ যিটো বিষ, এই বিষটো য'ত কামুৰিব সেইখিনি জেগা এনেকৈ ঘাঁৰ নিচিনা হৈ, যেনেকৈ গৰম পানী ঢালিলে যেনেকৈ পুৰি যায়, তাৰপিছত তেনেকৈ পানী ওলায়, তেনেকুৱা ফাটি পেলাই তেজ চেজ পানী চানী ওলাই থাকে। সেইকাৰণে কি হয়, বেছিভাগ মানুহক হিম'টক্সিন সাপে খুটিলে, যদি ভৰিত খুটিছে তেনেকুৱা হয় ভৰি কাটিব লগা হয়, হাতত খুটিলে হাত কাটিব লগা হয়। নহ'লে কি হ'ব, য'ত য'ত ভেনম গৈ থাকিব, ব্লাডত গৈ থাকিব, চব নাৰ্ভবিলাকত ফালি পেলাব, ফালি পেলাই ঘাঁহ হৈ হৈ ফাটি ফাটি ওলাব। এইকাৰণে বেছিভাগ মানুহৰ হাত ভৰিবিলাক কাটা যায় হিম'টক্সিনৰ যদি হয়। যদি কম পৰিমাণে বিষ ঢালে তেতিয়াহ'লে বাচি যাব। কম পৰিমাণে বিষ ঢালিলে তাৰ ট্ৰিটমেণ্টটো হৈ যায়। কিন্তু বেছি পৰিমাণে যদি বিষ দি দিয়ে, 30% ওপৰত যদি বিষ দি দিয়ে, তেতিয়া আৰু ৰক্ষা নাই, তেতিয়া হাত ভৰি কাটিব লাগেই, নহ'লে পুরো বডিটো নষ্ট হৈ যাব। তেনেকৈ পচাই দিয়ে হিম'টক্সিন। চন্দ্ৰপুৰাটো আমাৰ ইয়াত বহুত কম আছে। যিকেইটা ৰেস্কিউ হৈছে ইয়াতে হেৰি বঙাইগাঁৱতো ৰেস্কিউ হৈছে, ইয়াত আমাৰ শোণিতপুৰ তেজপুৰতো ৰেস্কিউ হৈছে। আপোনালোকে জংঘলত যেতিয়া যাব, এই সাপডাল কিন্তু বহুত বেছি পোৱা যায়। সালাজাৰ পিট ভাইপাৰ, ইয়াত আসাম গোল্ডেন পিট ভাইপাৰ বুলি জনা যায়, সোণালী সাপ বুলিও জনা যায়। এই সাপডাল মই গোল্ডেন পিট ভাইপাৰ এইকাৰণে দিছোঁ কাৰণ মই নিজে এইটো ৰেস্কিউ কৰিছোঁ। ৰেস্কিউ কৰাৰ কাৰণে মই দিছোঁ। এইটো ছেম এইটো কালাৰৰে ৰেস্কিউ কৰিছোঁ। ইয়াৰো হিম'টক্সিন ছেম ইয়াৰ নিচিনা হিম'টক্সিন। আৰু এইবিলাকৰ নিউৰ'টক্সিনৰ যিবিলাক ফেটি সাপৰ যিটো বিষ দাঁত যিমান দীঘল হয় তাতকৈ 3 গুণ দীঘল হৈ গ'ল এই সাপডালৰ। আৰু এই সাপডালৰ দীঘল, আটাইতকৈ দীঘল বিষ দাঁত হৈ গ'ল এই ভাইপাৰ জাতীয় সাপবিলাকত। ইয়াৰো হিম'টক্সিন ছেম, ইয়াৰ যিটো বিষৰ যিটো হেৰি এইটো ছেম একেই হ'ব হিম'টক্সিন। এইটো সাপ কিন্তু বহুত বেছি পোৱা যায়। বেছিভাগ গছে লতাই এনেকৈ এক জেগাতে 2 দিন 3 দিনলৈকে বহি থাকে। এইটো সাপো বেছিভাগ গছতে থাকে। বিশ্ব সৰ্প দিৱস, আজি আমি সাপ এয়া ৰিলিজ কৰিলোঁ। এই এটা ফেটি সাপডালকো আমি ৰিলিজ কৰিলোঁ। জংঘলত থাকক।